নমস্কাৰ, আজি লৈ আহিছোঁ ক্লাছ 12 অৰ্থাৎ এইচ ছেকেণ্ড ইয়াৰৰ পাৰ্ট 8 নম্বৰ পাৰ্ট পলিটিকেল ছায়েন্সৰ পৰিৱেশ আৰু প্ৰাকৃতিক সম্পদৰ সকলোবোৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিম। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই যোৱা, আৰু যিসকলে আগৰ ভিডিঅ'বিলাক চোৱা নাই সেই ভিডিঅ'বিলাক চাই যাবা, আৰু বৰ্তমান এইটো ভিডিঅ'ত চাবা। এইটো ভিডিঅ'ত সম্পূৰ্ণ কুৱেশ্যন আলোচনা কৰিম 2012ৰ পৰা 2025 চনলৈকে যিবিলাক আহিছে গোটেইকেইটা কুৱেশ্যন আলোচনা কৰিম। গতিকে 1 নম্বৰ কুৱেশ্যন আলোচনা কৰা হয়, বিশ্বায়ন কি ইয়াৰ কাৰণ বা কাৰক কি কি। এইটো 2012ত আহিছে। বিশ্বায়নৰ সংজ্ঞা: বিশ্বায়ন হৈছে বিশ্বজুৰি পুঁজি, বস্তু বা ধাৰণা মানুহৰ মুক্ত প্ৰৱাহ বা আদান প্ৰদান প্ৰক্ৰিয়া। ইয়াৰ ফলত গোটেই পৃথিৱীখন এটা গোলকীয় গাঁৱলৈ গ্ল'বেল ভিলেজলৈ ৰূপান্তৰিত হৈছে। ইয়াৰ কাৰণ: বিশ্বায়নৰ কাৰণ প্ৰযুক্তিৰ বিকাশ, প্ৰযুক্তি বা টেলিফোন, কম্পিউটাৰ, ইণ্টাৰনেট, মাইক্ৰ'ছফ্টৰ আৱিষ্কাৰ বা মাইক্ৰ'চিপ আৱিষ্কাৰ বিশ্ব সংযোগ কৰি তুলিছে। তাৰপিছত আছে পৰিবহণ ব্যৱস্থাৰ উন্নতি বা যাতায়াত ব্যৱস্থাৰ উন্নতি, এইটো এটা পইণ্ট। তাৰ পিছৰ পইণ্ট হৈছে উদাৰীকৰণ নীতি, বিভিন্ন দেশত ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত থকা চৰকাৰী বাধা নিষেধসমূহ আঁতৰাই দিয়া। তাৰপিছত আছে পাৰস্পৰিক নিৰ্ভৰশীলতাৰ নীতি, এইটো 4 নম্বৰ পইণ্ট। তাৰ পিছৰ কুৱেশ্যন আছে, তাৰ পিছৰটোত কি কুৱেশ্যন আছে, বিশ্বায়নৰ মাত্ৰাসমূহৰ বিষয়ে লিখা, আলোচনা কৰা। 2013ত আহিছিল এইটো। বা গোলকীকৰণৰ উপাদান বা প্ৰভাৱ কেইটা কি কি, আলোচনা কৰা। বিশ্বায়ন বা গোলকীকৰণৰ প্ৰধানকৈ 3টা মাত্ৰা বা উপাদান আছে। বিশ্বায়নক গোলকীকৰণ বুলিও কোৱা হয়, যেনে ৰাজনৈতিক মাত্ৰা: বিশ্বায়নে ৰাষ্ট্ৰৰ কাৰ্যক্ষমতা সলনি কৰে। কিছুমানৰ মতে ই ৰাষ্ট্ৰৰ ক্ষমতা হ্ৰাস কৰে। কল্যাণকামী ৰাষ্ট্ৰৰ ধাৰণা হ্ৰাস পায়। আনহাতে আধুনিক প্ৰযুক্তিৰ সহায়ত ৰাষ্ট্ৰই নাগৰিকৰ তথ্য সংগ্ৰহ কৰি অধিক শক্তিশালী হৈ পৰিব পাৰে। অৰ্থনৈতিক মাত্ৰা: ইয়াৰ দ্বাৰা বিশ্বজুৰি বাণিজ্য, পুঁজি, বিনিয়োগ, মুক্ত বজাৰ অৰ্থনীতিৰ প্ৰসাৰ ঘটে। আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানীতি আৰু বিশ্ব স্বাস্থ্য সংস্থা ইয়াৰ ডাঙৰ ভূমিকা লয়। সাংস্কৃতিক মাত্ৰা: ইয়াৰ ফলত বিভিন্ন দেশৰ সংস্কৃতিৰ মাজত আদান প্ৰদান ঘটে, আৰু ইয়াৰ দুটা দিশ, এটা হ'ল সাংস্কৃতিক একতা, আনটো হ'ল সাংস্কৃতিক বৈচিত্ৰ্য। তাৰপিছত আছে WSF কি, ইয়াৰ সম্পূৰ্ণ হৈছে ৱৰ্ল্ড ছ'চিয়েল ফৰাম, বিশ্ব সামাজিক মঞ্চ। ই হৈছে বিশ্বৰ বিৰোধী মানৱাধিকাৰ কৰ্মী, পৰিৱেশবিদ, মহিলা আৰু ছাত্ৰ সংগঠনৰ এক উমৈহতীয়া বিশ্বজনীন মঞ্চ, যিয়ে নব্য উদাৰতাবাদী বিশ্বায়নৰ বিৰোধিতা কৰে। ইয়াৰ প্ৰথম বৈঠক 2001 চনত ব্ৰাজিলৰ পৰ্টো এলগ্ৰেটত অনুষ্ঠিত হৈছিল। বিশ্বায়নৰ ৰাজনৈতিক ফলাফলসমূহ কি কি, আলোচনা কৰা। এইটো বহুবাৰ আহি গৈছে। বিশ্বায়নৰ 1 নম্বৰ পইণ্ট চাই যোৱা। তাৰপিছত 2 নম্বৰ পইণ্ট, বজাৰ অৰ্থনীতি, বহুজাতিক কোম্পানী, মাল্টিনেশ্যনেল কোম্পানী, MNC। তাৰপিছত 3 নম্বৰ পইণ্টটো আছে। 3 নম্বৰ পইণ্টত কি দিয়া আছে চাই যোৱা। ৰাষ্ট্ৰৰ সাৰ্বভৌমত্ব সম্পূৰ্ণৰূপে নষ্ট হোৱা নাই। আজিও বিশ্ব ৰাজনীতিত ৰাষ্ট্ৰৰ সৰ্বোচ্চ শক্তি হৈ আছে। আধুনিক প্ৰযুক্তি, 4 নম্বৰ, আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰৰ ফলত চৰকাৰে নিজৰ নাগৰিকৰ বিষয়ে নিখুঁত তথ্য লাভ কৰিব পাৰে, যাৰ ফলত ৰাষ্ট্ৰ পৰিচালনাৰ অধিক কাৰ্যক্ষম হৈ উঠিছে। তাৰপিছতো আছে গোলকীকৰণৰ 4টা অৰ্থনৈতিক সংস্কৃতি বা ফলাফল লিখা, বা বিশ্বায়নৰ 4টা অৰ্থনৈতিক ফলাফল। ইয়াৰ ফলাফলসমূহ চাই যোৱা, 4টা পইণ্ট চাই যোৱা। তাৰ 1 নম্বৰ, বিশ্বৰ দেশসমূহৰ মাজত মুক্ত বাণিজ্য আৰু অৰ্থনৈতিক আদান প্ৰদান বৃদ্ধি পাইছে। উন্নত দেশসমূহত 2 নম্বৰ পইণ্ট, উন্নত দেশসমূহত অনুন্নত বা উন্নয়নশীল দেশসমূহ পুঁজি বিনিয়োগ কৰাৰ সুবিধা পাইছে। 3 নম্বৰ, ধনী দেশসমূহৰ বাবে ভিছা আৰু সীমান্তৰ বাধা থকাৰ বাবে মানুহৰ মুক্ত প্ৰৱাহ এতিয়াও সম্পূৰ্ণ মুক্ত হোৱা নাই। 4 নম্বৰ, ইয়াৰ ফলত অনুন্নত দেশৰ থলুৱা উদ্যোগসমূহ প্ৰতিযোগিতাৰ সন্মুখীন হৈছে আৰু ধনী দুখীয়াৰ মাজত ব্যৱধান বৃদ্ধি পাইছে। তাৰ পিছৰ কুৱেশ্যন, বিশ্বায়নৰ সাংস্কৃতিক ফলাফল লিখা, 4টা সাংস্কৃতিক ফলাফল লিখিবলৈ দিছে। বিশ্বায়নৰ 4টা সাংস্কৃতিক ফলাফল হ'ল: বিশ্বজুৰি পশ্চিমীয়া সংস্কৃতি, বিশেষকৈ আমেৰিকান সংস্কৃতি যেনে নীলাৰ জিন্স, ফাষ্টফুড প্ৰভাৱ ব্যাপকভাৱে বৃদ্ধি পাইছে। 2 নম্বৰ, বাহিৰা সংস্কৃতিৰ প্ৰভাৱ, বহু দেশৰ থলুৱা সংস্কৃতি আৰু পৰম্পৰাগত বিলুপ্ত হোৱাৰ ভাবুকি আহি পৰিছে। সাংস্কৃতিক সংকৰণ, কালচাৰেল হেটেৰজেনিটি ঘটিছে, য'ত থলুৱা সংস্কৃতিৰ সৈতে বাহিৰা সংস্কৃতিৰ মিলি এক নতুন ৰূপ লয়, যেনে মছলা ডোছাৰ সৈতে বাৰ্গাৰ খোৱা ইত্যাদি। 4 নম্বৰ পইণ্ট, মানুহৰ পচন্দ আৰু জীৱনৰ শৈলীৰ পৰিসৰ পূৰ্বতকৈ বহু বৃদ্ধি পাইছে। তাৰপিছত আছে বিশ্ব সংস্কৃতি আৰু সাংস্কৃতিক বহুত্ব মানে কি। বিশ্ব সংস্কৃতি, গ্ল'বেল কালচাৰ, বিশ্বায়নৰ ফলত সমগ্ৰ বিশ্বত একে ধৰণৰ সংস্কৃতি, পোচাক, খাদ্য, চিন্তাধাৰাৰ যি প্ৰসাৰ ঘটিছে তাকে বিশ্ব সংস্কৃতি বুলি। ই প্ৰধানকৈ পশ্চিমীয়া সংস্কৃতিৰ আধিপত্য দেখা যায়। তাৰপিছত আছে কালচাৰেল প্লুৰেলিজম, সাংস্কৃতিক বহুত্ববাদ। ই হৈছে এনে এটা ধাৰণা য'ত এখন সমাজ বা সমগ্ৰ বিশ্বত বেলেগ বেলেগ সংস্কৃতি, ধৰ্ম আৰু পৰম্পৰাগত লোকসকলে নিজৰ স্বতন্ত্ৰতা পৰিচয় দি বজাই ৰাখিবলৈ মিলা প্ৰীতিৰে একেলগে বসবাস কৰে। তাৰপিছত বিশ্বায়নৰ 2টা প্ৰক্ৰিয়া লিখা। বিশ্বায়নৰ 2টা প্ৰক্ৰিয়া হ'ল উদাৰীকৰণ, লিবাৰেলাইজেশ্যন, আৰু এটা হৈছে ব্যক্তিগতকৰণ বা প্ৰাইভেটাইজেশ্যন। ব্যক্তিগতকৰণ বা প্ৰাইভেটাইজেশ্যন, তাৰপিছতটো চাই যোৱা। এইটো 2 মাৰ্কৰ বাবে বহুত ইম্পৰ্টেণ্ট। তাৰপিছতটো চাই যোৱা। তাৰপিছত কি কুৱেশ্যন দিয়া আছে,
তাৰপিছত দি আছে বিশ্বায়নৰ দুটা বৈশিষ্ট্য লিখা। বিশ্বায়নৰ দুটা বৈশিষ্ট্য হ'ল তাৰপিছত মুক্ত প্ৰৱাহ ফ্ৰী ফ্লো মুক্ত প্ৰৱাহ আৰু এটা হৈছে পাৰস্পৰিক সংযোগ। তাৰপিছত কৈছোঁ ইণ্টাৰ কানেক্টেডনেছ। তাৰপিছৰ কুৱেশ্যনটো চাই যোৱা। 2 মাৰ্কৰ হয় উদাৰীকৰণ মানে কি বা উদাৰীকৰণ নীতি কি? উদাৰীকৰণ মানে হৈছে অৰ্থনৈতিক কাৰ্যকলাপৰ ওপৰত বা থকা চৰকাৰী নিয়ন্ত্ৰণ বা অনুজ্ঞাপত্ৰ, লাইচেন্স প্ৰথা আৰু বিভিন্ন বাণিজ্যিক বাধা নিষেধসমূহ মুক্ত বা শিথিল কৰি দিয়া যাতে দেশী বিদেশী ব্যৱসায়ী সহজে বাণিজ্য কৰিব পাৰে। ব্যৱসায়ীয়ে ব্যক্তিগতকৰণ কি? প্ৰাইভেটাইজেশ্যন কি? চৰকাৰী খণ্ডৰ অধীনত থকা ৰাজহুৱা উদ্যোগ, সম্পদ, সেৱাসমূহ ব্যক্তিগত খণ্ডৰ হাতলৈ বিক্ৰী বা হস্তান্তৰ কৰা প্ৰক্ৰিয়াটোক ব্যক্তিগতকৰণ বোলা হয়। ভাৰতে কেতিয়া অৰ্থনৈতিক সংস্কাৰ আৰম্ভ কৰিছিল? এইটো 2012 আহিছিল। 1991 চনত ডক্টৰ মনমোহন সিঙৰ নেতৃত্বত 1991 চনত সংস্কাৰ নীতি আৰম্ভ কৰি অৰ্থনৈতিক সংস্কাৰ নীতি আৰম্ভ কৰিছিল। 13 নম্বৰ বিশ্ব সামাজিক মঞ্চ কেতিয়াৰ ক'ত অনুষ্ঠিত হৈছিল? বিশ্ব সামাজিক মঞ্চ ৱৰ্ল্ড ছ'চিয়েল ফৰাম পোনপ্ৰথমে 2001 চনত ব্ৰাজিলৰ পৰ্টো এলগ্ৰেত অনুষ্ঠিত হৈছিল। তাৰপিছত কুৱেশ্যন আছে যে বিশ্বায়নৰ দুটা ইতিবাচক আৰু দুটা নেতিবাচক দিশ উল্লেখ কৰা। এইটো 2020 আৰু 25 চনত আহিছে। বিশ্বায়নৰ দুটা ইতিবাচক দিশ বা পজিটিভ ছাইড। বিশ্বায়নৰ ফলত উপভোক্তাসকলৰ কম মূল্যত উন্নত মানদণ্ডৰ গোলকীয় সামগ্ৰী লাভ কৰিবলৈ সক্ষম হৈছে আৰু প্ৰযুক্তি আৰু শিক্ষাৰ বিকাশৰ ফলত নিয়োগ আৰু অৰ্থনৈতিক বৃদ্ধি নতুন সুযোগ সৃষ্টি হৈছে। দুটা নেগেটিভ দিশ, টু নেগেটিভ ছাইড বা দুটা নেতিবাচক দিশ। ইয়াৰ ফলত ধনী আৰু দুখীয়াৰ মাজত অৰ্থনৈতিক ব্যৱধান অধিক বৃদ্ধি পাইছে। থলুৱা উদ্যোগসমূহৰ তাৰপিছত বিশ্বায়নৰ সৈতে জড়িত দুটা সংগঠনৰ নাম লিখা। এইটো 2015 আৰু 16 চনত আহিছিল। বিশ্ব বাণিজ্য সংস্থা আৰু আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নীতি। তাৰপিছত আছে বিশ্ব বেংক কেতিয়া স্থাপন কৰা হৈছিল? ইয়াৰ এটা কাৰ্য উল্লেখ কৰা। 2017 চনত আহিছিল। বিশ্ব বেংক কিমান চনত স্থাপন কৰা হৈছিল? ৱৰ্ল্ড বেংক স্থাপন হৈছিল দ্বিতীয় বিশ্বযুদ্ধৰ পিছত 1944 চনত স্থাপন কৰা হৈছিল আৰু এইটো কাৰ্যক্ষম হৈছিল 1945 চনৰ পৰা। আৰু ইয়াৰ মূল কাৰ্য হ'ল বা কাম হ'ল উন্নয়নশীল আৰু উন্নত সদস্য ৰাষ্ট্ৰসমূহৰ মানৱ উন্নয়ন, শিক্ষা, স্বাস্থ্য, কৃষি আৰু আন্তঃগাঁথনি নিৰ্মাণৰ বাবে ঋণ আৰু অনুদান প্ৰদান কৰা। বিশ্বায়নৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰক হ'ল প্ৰযুক্তিবিদ্যা। সঁচা নে মিছা? এইটো সঁচা। প্ৰযুক্তি অবিহনে বিশ্বায়ন দ্ৰুত হোৱাটো অসম্ভৱ। তাৰপিছৰ কুৱেশ্যন চাই যোৱা। তাৰপিছৰ কুৱেশ্যন কি আছে? অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন, এইটো চাই যোৱা, ইম্পৰ্টেণ্ট হয়। সাংস্কৃতিক সমকৰণ মানে কি? সাংস্কৃতিক সমকৰণটো কিটো চাই যোৱা। সাংস্কৃতিক সমকৰণ কালচাৰেল হমনাইজেশ্যন বুলিও কোৱা হয়, কালচাৰেল হমজিনাইজেশ্যন বোলা হয়। বিশ্বায়নৰ প্ৰভাৱত সমগ্ৰ বিশ্বত থলুৱা সংস্কৃতিৰ সংকুচিত হৈ যেতিয়া এটা নিৰ্দিষ্ট গোলকীয় সংস্কৃতি গঢ় লৈ উঠে তাকে সাংস্কৃতিক সমকৰণ বোলে। যেনে পৃথিৱীৰ সকলো ঠাইত জিন্স পিন্ধা, কেণ্টিকি ফ্ৰাইড চিকেন খোৱাৰ প্ৰৱণতা ইত্যাদি। বিশ্বায়নৰ প্ৰতি ভাৰতে কেনে সঁহাৰি জনাইছে? বিশ্বায়নৰ প্ৰতি 1991 চনত নতুন অৰ্থনৈতিক সংস্কাৰ আৰম্ভ কৰিছে আৰু বিশ্বায়নৰ ফলতে প্ৰক্ৰিয়াতে যোগ দিয়ে আৰু ভাৰতে নিজৰ বজাৰ বিদেশী বিনিয়োগকাৰীৰ বাবে মুকলি কৰি দিয়ে, যাৰ ফলত ভাৰতৰ অৰ্থনৈতিক ব্যৱস্থাৰ বিকাশ ঘটে।